পূজাৰ বতৰত পথ দুৰ্ঘটনা ৰোধৰ বাবে পৰিবহণ বিভাগৰ পথ সুৰক্ষা সপ্তাহ। পূজাৰ সময়ছোৱাত ৰাজ্যৰ ৰাজপথত সুৰক্ষিত যাতায়াত সুনিশ্চিত কৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ পৰিবহণ বিভাগৰ উদ্যোগত সোমবাৰৰ পৰা 13 অক্টোবৰলৈ পালন কৰা হ'ব ৰাজ্যিক পথ সুৰক্ষা সপ্তাহ। এই সপ্তাহৰ সৈতে সংগতি ৰাখি ষ্টাফ কলেজত আয়োজন কৰা হয় জিলা পৰিবহণ বিষয়াসকলৰ এখনি পৰ্যালোচনা সভা। পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই পৰিবহণ বিষয়াসকলৰ পৰ্যালোচনা সভাত ৰাজ্যিক পথ সুৰক্ষা সপ্তাহৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰে। অনুষ্ঠানত নিৰ্বাক গোষ্ঠীৰ দ্বাৰা মাইমৰ জৰিয়তে পথ সুৰক্ষাৰ বাণী বিলোৱাৰ চেষ্টা কৰে পৰিবহণ বিভাগে। অনুষ্ঠানত ৰাজ্যিক পথ সুৰক্ষা সমিতিৰ মুৰব্বী আদিল খান, পৰিবহণ বিভাগৰ আয়ুক্ত মেঘ নিধি দাহাল, পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাসকে আদি কৰি অসমৰ প্ৰতিখন জিলাৰ পৰা অহা জিলা পৰিবহণ বিষয়াসকল উপস্থিত থাকে। আজি 7 অক্টোবৰৰ পৰা 13 অক্টোবৰলৈ আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে পৰিবহণ বিভাগৰ তৰফৰ পৰা পথ সুৰক্ষা দিৱস আমি পালন কৰিবলৈ ওলাইছোঁ আৰু তাৰে আজি শুভ উদ্বোধন। আমাৰ কেন্দ্ৰীয়ভাৱে ৰাজ্যিকভাৱে আমি ইয়াত শুভাৰম্ভ কৰিছোঁ। প্ৰতিখন জিলাতো ঠিক তেনেধৰণে আজি ইয়াৰ আৰম্ভ কৰিব আৰু ইয়াৰ লগতে আমি যিসকলে চাৰিচকীয়া বাহনেই হওক বা বিশেষকৈ দুচকীয়া বাহনৰ আৰোহীসকলে হওক, তেখেতসকলৰ প্ৰতি সকলো বাহনৰ যিসকলে গাড়ী চলায়, বাইক চলায়, সকলোলৈকে আমাৰ এটা আহ্বান যে পথ সুৰক্ষাৰ নীতি নিয়মসমূহ তেখেতে মানি চলক। আমাৰ যেতিয়া পৰিবহণ বিভাগৰ বিষয়াসকলে ইয়াক এনফৰ্চমেণ্টৰ কাৰণে যায়, তেতিয়া সকলোৱে ভাবে তেওঁলোকৰ শত্ৰু হিচাপে যেন থিয় হৈছে, তেওঁলোকৰ সুৰক্ষাৰ কাৰণেহে থিয় হৈছে। আমাৰ বিষয়াসকলে তেওঁলোকৰ সুৰক্ষাটো সতৰ্ক কৰি দিবলৈ, সজাগ কৰি দিবলৈ থিয় হোৱাৰ পিছত তেওঁলোকৰ যথেষ্টখিনি অসন্তুষ্টি দেখা যায়। কিন্তু যেতিয়া এটা দুৰ্ঘটনাত পতিত হয়, তেতিয়া বিভিন্ন ধৰণে বিভিন্ন দোষখিনি আনৰ গালৈ ঠেলি দিবলৈ চেষ্টা কৰে। গতিকে এই মনোভাৱবিলাক পৰিহাৰ কৰি মই ভাবিছোঁ যে সকলোৱে যাতে পথ সুৰক্ষাৰ সকলো নীতি নিয়ম মানি চলে নিজৰ সুৰক্ষাৰ বাবে। গতিকে নিজৰ সুৰক্ষাৰ বাবে আমাৰ এই পথ সুৰক্ষা দিৱস আৰু বিশেষকৈ এই সময়ছোৱাৰ শাৰদীয় উৎসৱ দুৰ্গোৎসৱৰ সময়, এই সময়খিনিত যথেষ্টখিনি যান বাহনৰ চলাচল বৃদ্ধি পায়। আমি ভাবিছোঁ এই সময়ত আমাৰ সকলো পৰিবহণ বিভাগৰ বিষয়াই ইয়াত সহযোগ কৰিব। এই দুৰ্গোৎসৱৰ সকলো তেখেতসকলে ব্যক্তিগত পৰিয়াল, ব্যক্তিগত উৎসৱৰ পৰা ত্যাগ কৰি তেওঁলোকৰ সুৰক্ষাৰ কাৰণে সকলো সজাগ হৈ থাকিব। গতিকে ৰাইজৰ সহযোগটো আমি কামনা কৰিছোঁ। আজাহাৰ আলীৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।